সময় ৰাজ্যখনৰ কাৰণে দিব লাগে পলিটিক্সটো হৈ থাকিব গৈ থাকিব য'ত আপোনালোকে ভাবে যে আই শুড স্পীক ইন ইংলিছ আপোনালোকে ক'ব আদাৰৱাইজ মই অসমীয়াতে কৈ গৈছোঁ যদি কোনোবা নেশ্যনেল পেপাৰে ইফ ইউ want that this particular paragraph should be spoken in English or Hindi हमें बता दीजिए first of all আপোনালোকে জানে যে আমি কোভিডৰ আগতে এডভান্টেজ 1.0 বা এডভান্টেজ অসমৰ প্ৰথম সন্মিলনখন আয়োজন কৰিছিলোঁ আৰু এডভান্টেজ অসমৰ প্ৰথম সন্মিলনত আমি তিনিটা বিশেষ সাফল্য লাভ কৰিবলৈ সক্ষম হৈছিলোঁ এটা আছিলে সেই সময়ত ভাৰত চৰকাৰৰ লগত যথেষ্ট প্ৰচেষ্টা চলোৱাৰ পিছত আমি নুমলীগড় ৰিফাইনেৰী 3 মিলিয়ন মেট্ৰিক টন ৰিফাইনেৰীৰ পৰা 9 মিলিয়ন মেট্ৰিক টন ৰিফাইনেৰীলৈকে সম্প্ৰসাৰণৰ এটা যথেষ্ট ডাঙৰ পদক্ষেপ এডভান্টেজ অসমৰ সময়ত ল'ব পাৰিছিলোঁ আৰু পৰৱৰ্তী সময়ত এই ৰিফাইনেৰীটোত অসম চৰকাৰে 26% অংশীদাৰিত্ব লৈ এক প্ৰকাৰ ইয়াক এটা খুব ষ্টেবল অৰ্গেনাইজেশ্যনলৈকে আমি ৰূপান্তৰ কৰিব পাৰিছিলোঁ এডভান্টেজ অসমৰ দ্বিতীয় সাফল্যটো আছিলে যে যদি কোনো এখন ৰাজ্যত ইনফ্ৰাষ্ট্ৰাকচাৰ নাথাকে তাত উদ্যোগ নাহে আৰু আজিকালি ইন নিউ এজ ইনফ্ৰাষ্ট্ৰাকচাৰ ডেফিনেশ্যন যিটো আন্তঃগাঁথনিৰ সূত্ৰ সি পৰিৱৰ্তন হৈছে আগতে আন্তঃগাঁথনি বুলি ক'লে আমি ৰাস্তা স্কুল ইলেক্ট্ৰিচিটি তাক বুজিছিলোঁ কিন্তু এডভান্টেজ অসমৰ সময়ত আমি দুটা ডাঙৰ আন্তঃগাঁথনি লাভ কৰিব পাৰিছিলোঁ সেইটো হ'ল পাৰাদীপৰ পৰা নুমলীগড়লৈকে গেছ পাইপলাইন ক্ৰুড পাইপলাইন এই ক্ৰুড পাইপলাইনটো যদি নহ'লহেঁতেন তেতিয়াহ'লে নুমলীগড় শোধনাগাৰ সম্প্ৰসাৰণ হ'ব নোৱাৰিলেহেঁতেন চ' হোৱাট ইজ দ্য ইনফ্ৰাষ্ট্ৰাকচাৰ নুমলীগড়ৰ হোৱাট ইজ দ্য ইনফ্ৰাষ্ট্ৰাকচাৰ Rasta, school, electricity, land, those are one kind of infrastructure. But the basic infrastructure was the pipeline. So, Bharat Sarkar out of way going, Paradipor para Numaligarolike crude pipeline loye hai. Otherwise, a refinery to Paradipod hobo parileten. Tetia crude pipeline bohuar karone 8,000 koti toka extra kharos korar proyojon noholeten. But considering the huge contribution of Assam in hydrocarbon sector since independence, Bharat Sarkare amake massive infrastructure to pradan kore. Second, third jitu moi bishek kothat ahim hetu hol je other infrastructure was the gas grid. আমাৰ যেটো ভাৰত চৰকাৰৰ ন্যাশনাল গ্যাস গ্ৰিড আছিল সেই গ্যাস গ্ৰিডডাল বাৰাউনীলৈকে আহিছিল এণ্ড বাৰাউনীত গ্যাস গ্ৰিডডাল ৰখি গৈছিল তো হোৱাট ইজ দ্য ইম্পৰ্টেন্স অফ গ্যাস গ্ৰিড যদি কোনো এখন ৰাজ্যত গ্যাসৰ ওপৰত ইণ্ডাষ্ট্ৰি হ'ব লাগে তাক নিৰন্তৰ গ্যাসৰ প্ৰয়োজন আজি যদি আমি লাকুৱাত গ্যাস পাইছো লাকুৱাৰ গ্যাসখিনি দি গুৱাহাটীত ইণ্ডাষ্ট্ৰি হ'ব নোৱাৰিব বা লাকুৱাৰ গেছেদি ইভেন ডিব্ৰুগড়টো ইণ্ডাষ্ট্ৰি হ'ব নোৱাৰিব যদি গেছ পাইপলাইন এডাল নাথাকে সেই সময়ত ভাৰত চৰকাৰে অনুমান কৰিছিল যে উত্তৰ পূৰ্বত এটা সময়ত গেছৰ যথেষ্ট প্ৰয়োজন হ'ব আৰু সেই কাৰণে আজি আপোনালোকে দেখা পাইছে যে আমেৰিকাৰ পৰা ভাৰত চৰকাৰে কৈছে যে আমি নেচাৰেল গেছ আনিম ৰাছিয়াৰ পৰা নেচাৰেল গেছ আহিব কিন্তু এই গেছৰ পৰা উপকৃত কোন হ'লহেঁতেন অনলি কোষ্টেল ষ্টেট সমুদ্ৰীয় কুলত থকা ৰাজ্যসমূহ গ্যাস সাগৰেদি আহিব তাতে ইণ্ডাষ্ট্ৰি হ'ব তাতে শেষ হ'ব ভাৰত চৰকাৰে সেই সময়ত সিদ্ধান্ত ল'লে যে গেছৰ যিডাল পাইপ সমুদ্ৰৰ পৰা জাহাজেদি আহিব জাহাজত গেছ লোড কৰিব আৰু নুমলীগড়লৈকে আহিব অৰ্থাৎ য'তে প্ৰয়োজন এই গোটেই ৰাস্তাটোত গেছৰ ওপৰত ভিত্তি কৰি আমাৰ উদ্যোগ
বাঢ়িব পাৰিব। এই তিনিটা বিশাল ইনফ্ৰাষ্ট্ৰাকচাৰ আমাৰ বহুত কেতিয়াবা মই পেপাৰত দেখোঁ, বৰ তুলুঙা কৰি কৈ দিয়া হয় যে আমি এডভান্টেজ 1-ৰ পৰা কি পালোঁ। 150 বছৰৰ অসমৰ তিনিটা ডাঙৰ ইনফ্ৰাষ্ট্ৰাকচাৰ 150 ইয়াৰ্ছলৈকে যি ৰিলেভেণ্ট হৈ থাকিব, তিনিটা মেচিভ ইনফ্ৰাষ্ট্ৰাকচাৰ আমি এডভান্টেজ 1-ৰ সময়ত লাভ কৰিছিলোঁ। অৱশ্যে এই গোটেইকেইটা ইনিচিয়েটিভ সেই সময়ত ভাৰত চৰকাৰৰ উদ্যোগত হৈছিলে। বাকী আমি সৰু সুৰা কিছু উদ্যোগ আহিছিলে, কিন্তু মেজৰ তিনিটা এচিভমেণ্ট আমাৰ হাতত আমি লগ পাবলৈ সক্ষম হৈছিলোঁ। এতিয়া ইউজুৱেলি আমাৰ থাকে যে প্ৰতি 3 বছৰৰ মূৰত আমি একোখনকৈ এনেকুৱা বিনিয়োগ সন্মিলন পতা উচিত। গুজৰাট বা আন ৰাজ্যসমূহে 3 বছৰৰ মূৰত এখন বিনিয়োগ সন্মিলন পাতে আৰু বিনিয়োগকাৰীসকলক 3 বছৰত হোৱা চেঞ্জ অফ ল, চেঞ্জ অফ ৰেভিনিউজ পেটাৰ্ণ, কেৰেক্টাৰ, নতুন উদ্যোগৰ কেনেকুৱা ধৰণৰ ট্ৰেণ্ড আহিছে। ধৰক যেতিয়া আমি এডভান্টেজ আছাম 1 কৰিছিলোঁ তেতিয়া নিউ টেকনলজিৰ কোনো আলোচনাই নাছিলে, কিন্তু আজি যেতিয়া আমি এডভান্টেজ আছাম 2 কৰিম, ইট উইল বি ডমিনেটেড বাই নিউ এনাৰ্জি টেকনলজি। তাৰমানে 3 বছৰত যিবিলাক দেশত বা বিদেশত পৰিৱৰ্তন হয়, প্ৰতি 3 বছৰৰ বিনিয়োগ সন্মিলনত তাক কেপচাৰ কৰা হয়। অসমত আমি আৰু অলপ আগতে বিনিয়োগ সন্মিলন কৰিব লাগিছিল, কিন্তু মই এটা মনত ভাবিছিলোঁ যে আমি এখন শান্তিৰ অসম আমি আগত প্ৰতিষ্ঠা কৰিব লাগিব, আৰু শান্তিৰ অসমৰ পটভূমিত এডভান্টেজ আছাম 2.0 হ'লে আমি লাষ্ট টাইম যেনেকৈ গভৰ্ণমেণ্ট ইনভেষ্টমেণ্টৰ ওপৰত আছিলে, এইবাৰ আমি গভৰ্ণমেণ্ট এণ্ড প্ৰাইভেট ইনভেষ্টমেণ্ট দুটাৰ মাজত আমি এটা বেলেঞ্চ কৰিব পাৰিম, এটা আৰু অলপ ৰাজ্যখনক আমি আগুৱাই লৈ যাব পাৰিম। যোৱা 3.5 বছৰত অসমৰ জাতীয় জীৱনলৈ অভূতপূৰ্ব শান্তি উভতি আহিলে। অসমক বিভাজন কৰিবৰ বাবে বা বিভাজনৰ দাবীত যি আন্দোলনৰ পীঠভূমি আছিলে কোকৰাঝাৰ, সেই কোকৰাঝাৰত অসমৰ একতাৰ চিম্বল, যাক নেকি আছাম এছেম্বলি চিম্বলাইজ ইউনিটি এণ্ড ইণ্টিগ্ৰিটি অফ আছাম, অসমৰ ভৌগোলিক, সাংস্কৃতিক আৰু আমাৰ ৰাজনৈতিক অখণ্ডতাক প্ৰতিনিধিত্ব কৰা অসম বিধানসভাৰ অধিৱেশন 17 ফেব্ৰুৱাৰী তাৰিখে কোকৰাঝাৰত অনুষ্ঠিত হ'ব। আৰু মই ভাবোঁ যে অসমত শান্তিৰ ইয়াতকৈ ডাঙৰ উৎকৃষ্টতম উদাহৰণ আমি আমাৰ প্ৰজন্মই আশা কৰিব নোৱাৰে, আৰু আমাৰ প্ৰজন্মৰ সময়ত হোৱা পৰিঘটনাবিলাকৰ এটা অন্যতম ডাঙৰ পৰিঘটনা হ'ব 17 ফেব্ৰুৱাৰীৰ অসম বিধানসভা। এডভান্টেজ অসমৰ প্ৰাকখনত আমি আমাৰ প্ৰচেষ্টা আছিল যে এনেধৰণে অসমত শান্তিৰ এটা ডাঙৰ মেছেজ এটা আমি যাতে বিনিয়োগকাৰীসকলক দিব পাৰোঁ। আৰু সেই ধৰণে প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ পৰামৰ্শ মতে আমি 25 আৰু 26 ফেব্ৰুৱাৰী তাৰিখে এডভান্টেজ আছাম 2.0 আমি অসমত অনুষ্ঠিত কৰিম। তাৰ আগদিনাখন অসমৰ আটাইতকৈ পুৰণা উদ্যোগ হৈছে চাহ উদ্যোগ। ইট ইজ 200 years of history. গতিকে অসমৰ ঔদ্যোগিকৰণত চাহ উদ্যোগক এমফেচাইজ নকৰাকৈ ই সদায় অসম্পূৰ্ণ হৈ ৰ'ব, আৰু সেইকাৰণে এডভান্টেজ অসমৰ লগত ঔদ্যোগিকৰণৰ লগত সংগতি ৰাখি 24 তাৰিখে আমি অসমৰ ঔদ্যোগিকৰণৰ চাহ উদ্যোগৰ ইতিহাস আৰু অসমৰ ঔদ্যোগিকৰণৰ ইতিহাস দুটা এটাই ইতিহাস। যদি আমি কওঁ যে ইট ইজ এ 200 years of Assam tea, but this is equally 200 years of Assam industry, যে অসমৰ উদ্যোগ আৰু অসমৰ চাহ উদ্যোগ, তাৰ আগত অসমত কোনো উদ্যোগেই নাছিলে। গতিকে 200 বছৰৰ চাহ উদ্যোগ আৰু 200 বছৰৰ অসমৰ উদ্যোগিক বুৰঞ্জী দুইটা একে, দুইটাৰ মাজত কোনো পৃথকতা নাই। সেইকাৰণে 24 তাৰিখে ঝুমুৰ নৃত্যৰ জৰিয়তে যিসকল লোকে ভাৰতৰ বিভিন্ন স্থানৰ পৰা অসমলৈ আহি অসমত
এটা উদ্যোগীকৰণৰ ডাঙৰ ইতিহাস নিৰ্মাণ কৰিছিলে ছত্তীশগড় ঝাৰখণ্ড উৰিষ্যা ভাৰতৰ বিভিন্ন ৰাজ্যৰ পৰা আহি অসমত উদ্যোগীকৰণৰ এটা বুনিয়াদ নিৰ্মাণ কৰিছিলে তেওঁলোকৰ সাংস্কৃতিক ঐতিহ্যক আমি সন্মুখত ৰাখি 24 তাৰিখে উইল সেলিব্ৰেট 200 years of tea industry as well as 200 years of industrialization of Assam অসমৰ উদ্যোগীকৰণৰ ইতিহাস তাক আমি উদযাপন কৰি জুমুৰৰ জৰিয়তে জুমুৰৰ বিষয়ে আপোনালোকৰ লগত মই যোৱাকালিও কথা পাতিছো আৰু আমি ডেফিনেটলি অহা দিনবিলাকত আৰু কথা পাতি থাকিব পাৰিম বা আপোনালোকৰ কিবা প্ৰশ্ন আছে যদিও মই উত্তৰ দিব পাৰিম এতিয়া আহো আমি এডভান্টেজ অসমলৈ কেনেকৈ আগবাঢ়িছো এডভান্টেজ অসমৰ আগত আমি সিদ্ধান্ত লৈছিলো যে আমি কেইখনমান ইণ্ডিয়াত ৰোড শ্ব' কৰিম আৰু কেইখনমান আমি ইণ্ডিয়াৰ বাহিৰত ৰোড শ্ব' কৰিম আমেৰিকাত আমাৰ ৰোড শ্ব' কৰাৰ ইচ্ছা আছিল কিন্তু যেহেতু ট্ৰেনজিশ্যন আছিলে বাইডেনৰ পৰা ট্ৰাম্পলৈকে এম্বেচিয়ে আমাক অনুৰোধ কৰিছিলে যে আপোনালোক পিছত আহিব দিছ ইজ নট দ্য প্ৰপাৰ টাইম সেইকাৰণে আমি আমেৰিকাত ৰোড শ্ব'খন কৰা নহ'ল প্ৰথম আমি 6 জানুৱাৰী মুম্বাইত আমাৰ 5 ৰোড শ্ব' হৈছিলে তাত মই নিজে উপস্থিত আছিলোঁ আৰু ইট ৱাজ এ মেছিভ ৰেছপন্স প্ৰায় 200 ওপৰ ইণ্ডাষ্ট্ৰী আহি আমাৰ ইয়াতে অংশগ্ৰহণ কৰিছিলে 6 জানুৱাৰী তাৰিখে যিমান নতুন দিল্লী যিমানবিলাক চেম্বাৰ্ছ অফ কমাৰ্চ আছে বাইলেটাৰেল চেম্বাৰ্ছ অফ কমাৰ্চ ইণ্ডো নেপাল ইণ্ডো জাপান ইণ্ডো ফ্ৰেন্স ইণ্ডো আমেৰিকা তেনেকুৱা 11টা বাইলেটাৰেল চেম্বাৰ্ছ অফ কমাৰ্চৰ লগত ৰাজ্যৰ মুখ্য সচিবৰ বৈঠক অনুষ্ঠিত হয় নতুন দিল্লীত 7 জানুৱাৰীত 31খন দেশৰ ৰাষ্ট্ৰদূতসকলৰ সৈতে আমাৰ ৰাউণ্ড টেবুল অনুষ্ঠিত হয় এই ৰাউণ্ড টেবুলখনক আমি 3টা গ্ৰুপত বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডক্টৰ জয়শংকৰ ডাঙৰীয়াৰ বিশেষ আগ্ৰহত এইখন অনুষ্ঠিত হৈছিল ৰাউণ্ড টেবুলত ইয়াক এম্বেছাডৰসকলক 3টা ভাগত বিভক্ত কৰা হৈছিল এছিয়ান এণ্ড বিমষ্টেক কাণ্ট্ৰি এটা গ্ৰুপ কাণ্ট্ৰিজ ফৰ গ্ৰীণ ইকনমি যোনে গ্ৰীণ ইকনমিৰ ওপৰত কাম কৰে বেচিকেলি নৰৱে আদিকে ধৰি তেওঁলোকৰ এটা গ্ৰুপ আৰু ৰেষ্ট অফ দ্য কাণ্ট্ৰি ইউৰোপিয়ান ইউনিয়ন ফ্ৰান্স জাৰ্মানী এই ধৰণৰ আমি 3টা ৰাউণ্ড টেবুল কৰিছিলোঁ 31 তাৰিখে আৰু তাত ভাৰত চৰকাৰৰ বৈদেশিক পৰিক্ৰমা বিভাগে গোটেই ৰাউণ্ড টেবুলটো এংকৰিং কৰিছিলে 7 জানুৱাৰী তাৰিখে আমাৰ নতুন দিল্লীত আৰু এখন ইনভেষ্টমেণ্ট সামিট অনুষ্ঠিত হয় য'ত উদ্যোগ মন্ত্ৰী পীযুষ গোয়েল উপস্থিত আছিল আৰু 40টা লিডিং ইণ্ডাষ্ট্ৰিয়েল হাউচ আমাৰ লগত উপস্থিত আছিল ইয়াৰ পিছত আমাৰ মাননীয় মন্ত্ৰীসকলৰ উদ্যোগত বেংগলোৰ হায়দৰাবাদ আহমেদাবাদ আৰু কেলকাতাত আমাৰ ৰোড শ্ব' অনুষ্ঠিত হয় আৰু এই গোটেই কেইখন ৰোড শ্ব'ত 219টা উদ্যোগ প্ৰতিষ্ঠানে কালেক্টিভলি অংশগ্ৰহণ কৰে কিছু কলিকতাত কিছু বেংগলোৰ কিছু হায়দৰাবাদ কেনেকৈ 4টা জায়গাত 209 মিটিং অনুষ্ঠিত হয় পৰৱৰ্তী সময়ত আমাৰ আৰু কেইটামান বাহিৰত দেশৰ বাহিৰত আমাৰ অনুষ্ঠিত হয় মই ভূটান জাপান কোৰিয়া আৰু ছিংগাপুৰলৈকে যাওঁ ইনভেষ্টমেণ্ট সামিটৰ ৰাউণ্ড সামিট অৰ্গেনাইজ কৰাৰ কাৰণে ভূটানত যোৱাৰ বহুতৰ মনত প্ৰশ্ন হ'ব পাৰে যে ভূটানত উদ্যোগপতি কোন আছে যোনে ভাৰতত ইনভেষ্ট কৰিব ভূটানৰ যোৱাৰ মেইন উদ্দেশ্য হ'ল যে অসমৰ পৰা 8 কিলোমিটাৰ দূৰত ভূটানে এখন নতুন ছিংগাপুৰ বনোৱাৰ প্ৰচেষ্টা কৰি আছে গেলেফু মাইণ্ডফুলনেছ চিটি তাতে যদি উদ্যোগপতিসকল আহে বা ৱৰ্ল্ডৰ ছুপাৰ ৰিচসকল আহে তেওঁলোকে তাত থাকিব পাৰিব কিন্তু তাত ইনভেষ্ট কৰাৰ কাৰণে কোনো সুবিধা নাই গতিকে যদি ইনভেষ্ট কৰিব লাগিব তেওঁলোকে অসমত ইনভেষ্ট কৰিব লাগিব অৰ্থাৎ গেলেফু মাইণ্ডফুলনেছ চিটিৰ লগত সংলগ্ন যেটো স্পেচিয়েল ইকনমিক জোন হ'ব য'ত নেকি ইকনমিক এক্টিভিটি হ'ব আৰু ব্যক্তিসকলে গৈ গেলেফুত থাকিব
কিন্তু তেওঁলোকৰ ফেক্টৰীবিলাক ইট হেজ টু বি এক্ৰছ দ্য বৰ্ডাৰ সো সেইকাৰণে আমি ভূটানৰ লগত কথা পাতি আছো যে আপোনালোকৰ গেলেফো মাইণ্ডফুলনেছ চিটি হ'ব কিন্তু আপোনালোকৰ তাত যেহেতু উদ্যোগ নহব ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যনৰ কাৰণে স্পেচিয়েল ইকনমিক জোন আপোনালোকে অসমত প্ৰতিষ্ঠা কৰক সো ভূটানত আমি এই ষ্ট্ৰেটেজিক যেটো ডায়লগ এই ডায়লগটো আগবঢ়াবৰ কাৰণে ভূটানৰ লগত আমি এংগেজ কৰিছিলোঁ জাপান সাউথ কোৰিয়া আৰু সিংগাপুৰ কালেক্টিভলি আমাৰ 3খন ৰোড শো হৈছিল আৰু 3খন ৰোড শোতে প্ৰত্যেকটো ৰোড শোতে 100+ ইণ্ডাষ্ট্ৰিয়েল হাউস টকিঅ ইলেক্ট্ৰন ফুজি ৰেনেসা মাইক্ৰন যিবিলাক সেমিকন্ডাক্টৰ AI ডেটা সেন্টাৰ এইবিলাকৰ যিবিলাক টপ নোটছ ইয়াতকৈ আৰু ওপৰত আজি পৃথিৱীত কোনো নাই তেনেকুৱা আটাইবোৰ কোম্পানীয়ে এই গোটেই কেইখন ৰোড শ্ব'ত অংশগ্ৰহণ কৰিছিল অসমৰ বিষয়ে জানিব চেষ্টা কৰিছিল আৰু মোৰ সৌভাগ্য হৈছিল যে জাপানৰ ভ্ৰমণৰ সময়ত জাপানৰ সংসদৰ অধ্যক্ষ গৰাকীয়ে নিখা আহাৰৰ বাবে মোক নিমন্ত্ৰণ কৰিছিল কোনো ৰাজ্যৰ মুখ্যমন্ত্ৰীক সাধাৰণতে ইমান হাই লেভেল এংগেজমেন্ট নহয় অসমৰ কাৰণে এটো সৌভাগ্য হৈছিল যে জাপান সংসদৰ অধ্যক্ষ গৰাকীয়ে নিখা মোক আহাৰৰ বাবে নিমন্ত্ৰণ কৰিছিল আৰু 3জনকৈ জাপানৰ মন্ত্ৰীক সাক্ষাৎ কৰাৰ মই সুবিধা লাভ কৰিছিলোঁ ট্ৰেড কমাৰ্চ ফৰেন মিনিষ্টাৰ আৰু বৈদেশিক পৰিক্ৰমা মন্ত্ৰীৰ সাক্ষাতৰ সময়ত এটা ডাঙৰ আমাৰ অসমৰ অসুবিধা আছিল যে বিনিয়োগকাৰীসকলে যেতিয়া অসমত আহিব খোজে প্ৰথমতে তেওঁলোকে দেখা পায় যে এমবেসি সকলে অসমক গ্ৰে কৰি থৈ দিছে যে আইন শৃংখলাৰ কাৰণে অসমত কোনো যাব নালাগে যদি পৰ্যটকে অসমত যাব নোৱাৰে বিনিয়োগকাৰীটো অহাৰ কথাই নুঠে আপোনালোকে যদি আজি আমেৰিকা জাপান অস্ট্ৰেলিয়া নিউজিল্যান্ড সকলোৰে যদি আপোনালোকে ওয়াৰ্নিং বিলাক চাই অসমক তেওঁলোকে উত্তৰ পূৰ্বৰ বাকি ৰাজ্যবিলাকৰ সৈতে ক্লাব কৰি তাত পৰ্যটক যাব নালাগে বুলি স্ট্যাটুটৰী ওয়াৰ্নিং দি থৈ দিছে যদি পৰ্যটকে যাব নোৱাৰে বিনিয়োগকাৰী সকল অহাৰটো কোনো কথাই নাই তো জাপানৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী গৰাকীয়ে মোক আশ্বাস দিয়ে যে জাপানে খুব ক্লোজলি অসম চৰকাৰৰ লগত কাম কৰিব যাতে ট্ৰেভেল ওয়াৰ্নিংছ সমূহ উইথড্ৰ কৰিব পৰা যায় এণ্ড ইফ দ্যাট হ্যাপেন্স অসমৰ পৰ্যটন উদ্যোগটোৱে নতুন বল পাব আৰু জাপানৰ সেই মিটিঙৰ পিছতে এম্বেছাডৰ ইয়াত আহে আৰু এতিয়া আমাৰ হোম ডিপাৰ্টমেন্টৰ লগত ডেটা শেয়াৰিং চলি আছে টু ৰিভিউ দা টুৰিষ্ট সকলক যেটো ওয়াৰ্নিং দিয়া আছে টু উইথড্ৰয়ালৰ ফালে লৈ যোৱাৰ বাবে এডভাইজাৰি ট্ৰেভেল এডভাইজাৰি বিলাক ৰিফৰ্ম কৰাৰ প্ৰচেষ্টা ইতিমধ্যে জাপানে আৰম্ভ কৰিছে সাউথ কোৰিয়াটো তেওঁলোকৰ ইণ্ডাষ্ট্ৰি মন্ত্ৰীয়ে মোক সাক্ষাৎ কৰে বা মই তেওঁলোকক সাক্ষাৎ কৰোঁ আৰু সিংগাপুৰৰ ৰাষ্ট্ৰপতি গৰাকীয়ে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী আৰু উপ প্ৰধানমন্ত্ৰীৰ উপৰিও দেশৰ ৰাষ্ট্ৰপতি গৰাকীয়েও মোক সাক্ষাৎ কৰে আৰু ভিজিটিং চিফ মিনিষ্টাৰক হেড অফ দা ষ্টেটে লগ কৰাৰ উদাহৰণ খুব সম্ভৱ কোনো আমাৰ শেহতীয়া বুৰঞ্জীত তাক দেখা পোৱা নাযায় যদি আপোনালোকে চাই যে ভিজিটিং ষ্টেটৰ মুখ্যমন্ত্ৰীক সেই দেশৰ ৰাষ্ট্ৰপতিয়ে কেতিয়াও সাক্ষাৎ নকৰে আৰু তেনেকুৱা উদাহৰণ কবাত কোনোবা বহুত ডাঙৰ এতিয়াও ওসাকাৰ দৰে কবাত লৰ্ডছ এঞ্জেলেছৰ দৰে প্ৰদেশৰ কথা বেলেগ কিন্তু এটলিষ্ট ইণ্ডিয়ান কনটেক্সটত ৰাষ্ট্ৰপতিয়ে ৰাজ্যৰ মুখ্যমন্ত্ৰীক লগ নকৰে ৰাষ্ট্ৰপতিয়ে সাধাৰণতে দেশৰ প্ৰধানমন্ত্ৰী বা দেশৰ ৰাষ্ট্ৰপতিক লগ কৰে মই ভাবো যে দিজ আৰ ৰিকগনাইজেশ্যন ফৰ আসাম অসমৰ যেটো পৰিবেশ যোৱা 4টা বছৰত নিৰ্মাণ হৈছে তাৰ প্ৰতি এক আন্তৰ্জাতিক স্বীকৃতি বুলি ক'ব লাগিব ৰাজ্যৰ ভিতৰত যেনেকৈ মানুহে আমাক এসেছ নকৰক কিয় বাহিৰত এতিয়া মানুহৰ মাজত অসমক লৈ লাষ্ট 3-4 ইয়াৰ্ছত there is a lot of excitement
আৰু তাক মই নিজে প্ৰত্যক্ষ কৰিছিলোঁ আৰু এই গোটেই কেইটা ভ্ৰমণৰ সময়ত মই প্ৰবাসী অসমীয়াসকলক সাক্ষাৎ কৰিছিলোঁ এম্বেছিৰ উদ্যোগত প্ৰবাসী ভাৰতীয়সকলৰ বৈঠক হৈছিলে যিবিলাক সাধাৰণতে ভিজিটিং CMে সুবিধা নাপায় I have addressed ক'ব গ'লে অসমীয়াক এড্ৰেছ কৰা নাই অসমীয়াৰ কাৰণে বেলেগ মিটিং প্ৰবাসী ভাৰতীয়সকলকো এড্ৰেছ কৰাৰ কাৰণে Embassy has tied up events যিটোৱে অসমৰ এটা সন্মান আৰু মৰ্যাদাক সূচাংক কৰে মোৰ সতীৰ্থ মন্ত্ৰী কেশৱ মহন্ত ডাঙৰীয়াই মালয়েছিয়া আৰু থাইলেণ্ডলৈকে গৈছিলে বিমল বৰা ডাঙৰীয়াই UK আৰু UAE লৈকে গৈছিলে আৰু এই গোটেই কেইটা ভ্ৰমণৰ সময়ত G2B আৰু G2G মিটিংসমূহ অৰ্গেনাইজ হৈছিলে এডভান্টেজ অসম বুলি ক'লে সাধাৰণতে আমি বা বিনিয়োগ সন্মিলন ক'লে পোনছতে আমাৰ মনত ডাঙৰ ডাঙৰ উদ্যোগপতিসকলৰ নাম মনলৈ আহে কিন্তু আমি ৰিকগনাইজ কৰোঁ যে অসমৰ উদ্যোগীকৰণত ক্ষুদ্ৰ উদ্যোগীসকলৰ এটা যথেষ্ট ভূমিকা থাকে উইদাউট মিডিয়াম এণ্ড স্মল স্কেল ইণ্ডাষ্ট্ৰী বৃহৎ উদ্যোগীকৰণৰ ইক'চিষ্টেম নিৰ্মাণ হৈ নুঠে সেইকাৰণে আমি এডভান্টেজ আসামৰ লগত ৰজিতা খুৱাই কাছাৰ দৰং ধুবুৰী যোৰহাট কামৰূপ কাৰ্বি আলং লখিমপুৰ নগাঁও শিৱসাগৰ শোণিতপুৰ ডিব্ৰুগড় বঙাইগাঁও কোকৰাঝাৰ এই গোটেই কেইটা স্থানতে আমি আমাৰ ৰোড শ্ব' অনুষ্ঠিত কৰিছিলোঁ আৰু 3700 ক্ষুদ্ৰ উদ্যোগীয়ে ইয়াত অংশগ্ৰহণ কৰিছিলে এডভান্টেজ অসমৰ সময়ত আমি অসমত ক্ষুদ্ৰ উদ্যোগকসকলৰ বাবে এটা বেলেগকৈ আমি MOU ৰাখিছোঁ মেমৰেণ্ডাম অফ আণ্ডাৰষ্টেণ্ডিঙৰ এটা ৰাখিছোঁ বৃহৎ উদ্যোগৰ লগতে ক্ষুদ্ৰ উদ্যোগৰ কাৰণে আমি ব্যৱস্থা ৰাখিছোঁ আৰু মই ভাবোঁ SBIও আমাৰ লগত কথা পাতি আছে অসমৰ ক্ষুদ্ৰ উদ্যোগীসকলক ঋণ প্ৰদান কৰাৰ কাৰণে মই ভাবোঁ যে that will be a very interesting session যিটো অনুষ্ঠিত হ'ব সামিটৰ কাৰণে আমাৰ ৰেজিষ্ট্ৰেচনো প্যাৰেলেলি ইনভিটেশন এণ্ড ৰেজিষ্ট্ৰেচন আমি নিমন্ত্ৰণো কৰোঁ আৰু ৰেজিষ্ট্ৰেচনৰ সুবিধাও আগবঢ়াওঁ ইতিমধ্যে আমাৰ 7,000 registration it is a massive registration গুজৰাটত usually হয় ইমান ডাঙৰ registration কতো নহয় now time is still 1 week left 10 days left this is a massive registration ইমান registration অসমত হোৱাটো ভাবিবই নোৱাৰি 7,000 industry and businessmen and entrepreneurs startups has registered for this Advantage Assam Summit. Advantage অসমৰ আমি কি ধৰণে আমি কৰিব খুজিছো তাৰ বিষয়ে আমি আপোনালোকক এদিন লৈ যাম সামিট ভেনু আপোনালোকে চাব পাৰিব যে কেনেকৈ আমি ইয়াক ষ্টেট অফ আৰ্ট ডিজিটেল ৰিফ্লেকশ্যন আৰু অসমৰ টুৰিজিমক আমি কেনেকৈ প্ৰমোট কৰিব খুজিছো অসমৰ পৰ্যটন উদ্যোগত অসমত যোৱা দুটা বছৰত কেইটামান ডাঙৰ ডেভেলপমেন্ট হৈছে those who are unique to Assam one the OSAT facility for semiconductor Indiaৰ কতো হোৱা নাই this is the first semiconductor industry in India so far as assembly and testing is concerned so definitely this is a unique thing which we are going to exhibit second আমাৰ কাৰণে এটা ডাঙৰ প্লেটফৰ্ম হ'ব নামৰূপত আমি যেটো গ্ৰীন ফিল্ড আমাৰ এটা কনফিউজন থাকিব নালাগে নামৰূপত যেটো সাৰ কাৰখানা হ'ব ইট উইল নট বি এ ব্ৰাউন ফিল্ড ফাৰ্টিলাইজাৰ যেটো নামৰূপ সাৰ কাৰখানা আছে ই যথাস্থিতিত থাকিব বা তাৰ এটা নেচাৰেল ডিসকোৰ্স তাৰ হৈ থাকিব সেই ক্যাম্পাসতে ইট উইল বি এ গ্ৰীন ফিল্ড ইউৰিয়া ইউনিট উইথ 12 লাখ মেট্ৰিক টনৰ কেপাসিটি লৈ So taru amar yat exhibitionot reflection hobo third amar karne eta khub ohomot eta unique property by unique industrialization choli ase hetu hol bahor pora ethanol pora bamboo to ethanol so Numaligarh has completed that projects almost another 2 months it will be launched so tinita ohomor ji massive industrialization hoise eta hol semiconductor এটা হল bamboo to ethanol
থাৰ্ডটো হ'ল আমাৰ যিটো নামৰূপৰ সাৰ কাৰখানা গ্ৰীণফিল্ড ইউনিটছ আহিব আৰু ইট উইল বি আ নিউ টেকনলজি আৰু ইট উইল বি এ ইনভেষ্টমেণ্ট অফ 10,000+ crores চ' তাৰো বিষয়ে আমাৰ এক্সিবিশ্যনত হ'ব আৰু এক্সিবিশ্যনত ODOP ওৱান ডিষ্ট্ৰিক্ট ওৱান প্ৰডাক্ট আমাৰ অসমত বাছকাট তামোলপুৰত মৌ বাক্সাত চাউল গোলাঘাটত অগৰ আমাৰ তিনিচুকীয়াত নেমু এনেকৈ আমাৰ ওৱান ডিষ্ট্ৰিক্ট ওৱান প্ৰডাক্ট আমি কৰিছিলোঁ আমাৰ এক্সিবিশ্যনত আমাৰ অসমৰ ODOP সমূহো আমি দেখুৱাবৰ বাবে চেষ্টা কৰিম এই এডভান্টেজ আসামৰ লগত ৰজিতা খুৱাই আমি এটা খুব ইম্পৰ্টেণ্ট পলিচি দুটা পলিচি আমি আৰম্ভ কৰিছোঁ সেইটো হ'ল দ্য আসাম ষ্টাৰ্টআপ এণ্ড ইনোভেশ্যন পলিচি 2025 য'ত নেকি ষ্টাৰ্টআপ মুভমেণ্ট অসমত ইনকিউবেশ্যন চেণ্টাৰ ষ্টাৰ্টআপ গোটেই ইউনিভাৰ্চিটি কলেজবিলাকত ইনোভেশ্যন ইনকিউবেশ্যন ফাৰ্ষ্ট ইনোভেশ্যন ছেকেণ্ড ইনকিউবেশ্যন থাৰ্ড ষ্টাৰ্টআপ এই যিটো প্ৰচেছ অসমৰ ইউনিভাৰ্চিটিবিলাকলৈকে লৈ যোৱাৰ বাবে ইঞ্জিনিয়াৰিং কলেজলৈকে লৈ যোৱাৰ কাৰণে উই ক্ৰিয়েটেড এ আসাম ষ্টাৰ্টআপ এণ্ড ইনোভেশ্যন পলিচি বেকড বাই ক্ৰিয়েশ্যন অফ এ নিউ মিনিষ্ট্ৰী আমি অসমত নতুন ষ্টাৰ্টআপ মিনিষ্ট্ৰী অসমতেই প্ৰথম হৈছে তাৰো আমি ইন ৰান আপ টু দ্য এডভান্টেজ আসাম কনক্লেভ সেইটো আমি আৰম্ভ কৰিছোঁ আৰু দ্বিতীয়টো হ'ল এৰোস্পেচ এণ্ড ডিফেন্স মেনুফেকচাৰিং পলিচি চ' উই হেভ approved a very state-of-art defense manufacturing policy. গতিকে মই ভাবোঁ যে এই দুইখন পলিচিয়ে আমাৰ অসমত এটা উদ্যোগীকৰণসমূহক চেনেলাইজ কৰাৰ বাবে আমাক যথেষ্ট সুবিধা দিব আমাৰ এইবাৰৰ সামিটৰ আমাৰ যিবিলাক কি সেক্টৰ আমি আইডেন্টিফাই কৰিছোঁ ই হৈছে টুৰিজিম ৰিনিউৱেবল এনাৰ্জি এণ্ড হাইড্ৰকাৰ্বন ইলেক্ট্ৰনিক্স and semiconductor, aerospace and defense manufacturing, fragrance and flavor, mobility and logistics, bamboo and sustainable harvest, food and beverage. So these are the key area ji Ahomor skill. Jodi apnaloke muk khutibo pare what is the reference of electronics and semiconductor Ahomor skill engineering college IIT ইয়াৰ পৰা যিটো মেন পাৱাৰ ওলাই সি আমাক ইলেক্ট্ৰনিক্স ইণ্ডাষ্ট্ৰীৰ কাৰণে এটা আমাক ভাল ইক'চিষ্টেম দিয়ে চ' উই কেপ ইলেক্ট্ৰনিক্স এজ ওৱান অফ দ্য ইম্পৰ্টেণ্ট কি অৰ ইম্পৰ্টেণ্ট আমাৰ কি ছেক্টৰ ফ্ৰেগনেন্স এণ্ড ফ্লেভাৰ বুলি ক'লে আমাৰ অগৰ ইজ এ ভেৰি ভেৰি ইম্পৰ্টেণ্ট ফ্লেভাৰ্ছ আমাৰ বিভিন্ন ধৰণৰ অসমৰ বনাঞ্চলত আমি ফ্ৰেগনেন্স এণ্ড ফ্লেভাৰ্ছৰ ওপৰত কাম কৰিব পাৰোঁ তাৰ ক্ষেত্ৰত আমি কেইদিনমান আগতে E23 পলিচিও আমি আনিছোঁ চ' দিছ ইজ আনাডাৰ ইম্পৰ্টেণ্ট থিং বেম্বুৰ জৰিয়তে বহুত কাম হ'ব পাৰে আজিকালি আনকি ৰাস্তাৰ কাষত যিবিলাক আগতে লোহাৰ ওপৰত যিবিলাক ট্ৰেছ বিয়াৰাৰ আছিলে ৰাস্তাৰ হাইৱে ৰখাই থৈ দিয়ে নাও দ্য মিনিষ্ট্ৰী হেজ এডপ্টেড এ নিউ টেকনলজি যে এতিয়াৰ পৰা আমি লোহা নলগাওঁ বেম্বুৰ ট্ৰেছ বেৰিয়াৰ লগাম So bamboo is going to be very, very huge in next 20 years. So hekarne ami bamboo ami ki sector hisabe rakhisu. Etia apnaluke hokolu obogoto je prothom dina 11 bajar pra amar 25 tarikhe pradhan mantri dangoriyai ei summit khon khubo udbodhon koribo 24 tarikhe tekhete jumur prodarshanot uposthit thakibo rat nikha Guwahatit kotabo আৰু 25 তাৰিখে তেখেতে এডভান্টেজ আসাম কনক্লেভখন সম্বোধন কৰিব ইয়াৰ উপৰিও আমাৰ 6টা কি থিম আমি নিৰ্বাচন কৰিছোঁ এটা হৈছে আই ৱে টু বিকশিত আসাম অৰ্থাৎ ইন্টাৰনেটৰ জৰিয়তে বিকশিত অসম এখন কেনেকৈ হ'ব পাৰে এতিয়ালৈকে আমি যিবিলাক ইন্টাৰনেট লৈ আছো আমি শিলিগুৰিৰ পৰা ইন্টাৰনেট লৈ আছো কিন্তু ব্ৰহ্মপুত্ৰ দিও ইন্টাৰনেটৰ কানেক্টিভিটি আহিব পাৰে ইফ ব্ৰহ্মপুত্ৰ দি আহে দেন ইট উইল বি ৰিলায়েবল কতো ৰাস্তাত আৰু ট্ৰাকে টাক চেপিব নোৱাৰে কেইদিনমান আগতে আমাৰ অফিচ যেনেকে 6 দিন ভাঙি পৰিলে সো দ্যাট উইল বি নাও প্ৰটেক্টেড যদি নদীয়েদি আমি আমাৰ ইফ উই ক্যান ড্ৰ দা ইন্টাৰনেট লিংকস
যিটো cables, if we lay in Brahmaputra, instead of roads, things will be different completely. যেনেকে তামিলনাডুত যিমান এনশিওর্ড আমাৰ কেবল পোৱা যায় বা ডেটা কানেক্টিভিটি পোৱা যায়, যদি ব্ৰহ্মপুত্ৰ দি আমি কেবল টানি লওঁ কলকাতাৰ পৰা, দেন গেম উইল চেঞ্জ ইমিডিয়েটলি। কোনো আগত ভবা নাছিলে। সো এই ধৰণৰ নতুন নতুন কথাবিলাক আমি ভাবিছোঁ জ্যোতিৰাদিত্য সিন্ধিয়াৰ উপস্থিতিত। ফাৰ্ষ্ট থিংছ উইল বি হ'ব আইৱে টু বিকশিত আছাম। দিছ ইজ দ্য ফাৰ্ষ্ট থিমেটিক থিং। ডক্টৰ জয়শংকৰ ডাঙৰীয়া আহিব। তেখেত আমি আশা কৰিছোঁ যে 31খন ৰাষ্ট্ৰৰ ৰাষ্ট্ৰদূত অহাৰ সম্ভাৱনা আছে। বিশেষকৈ ইউৰোপিয়ান ইউনিয়ন ইজ টেকিং এ কি ইণ্টাৰেষ্ট এপাৰ্ট ফ্ৰম আৱাৰ ট্ৰেডিশ্যনেল ফ্ৰেণ্ডছ লাইক জাপান, ছিংগাপুৰ, থাইলেণ্ড, আমাৰ যিবিলাক ট্ৰেডিশ্যনেল ফ্ৰেণ্ডছ আছে বা অসমৰ লগত some kind of cultural connectivity আছে, তাৰ লগত এইবাৰ আমি ইউৰোপিয়ান ইউনিয়নকো নতুনকৈ আমি এড কৰিব পাৰিছোঁ। So Dr. Joysankar will address a thematic session on Act East, Act Fast and Act First. Fast and first, both. Act East, Act Fast, সোনকালে কাম কৰা, and Act First, প্ৰথমতে কাম কৰা। সো এই সামিটখন আমাৰ ডক্টৰ জয়শংকৰ ডাঙৰীয়াই সম্বোধন কৰিব। সেমি কণ্ডাক্টৰ্ছ এণ্ড ডিপ টেকৰ ওপৰত যিখন আমাৰ থিমেটিক ছেশ্যন হ'ব, সেইখন ইলেক্ট্ৰনিক্স এণ্ড ইনফৰমেশ্যন মন্ত্ৰী অশ্বিনী বৈষ্ণৱ ডাঙৰীয়াই সম্বোধন কৰিব। হাইড্ৰ'কাৰ্বন এছেটছ বা হাইড্ৰ'কাৰ্বন ইণ্ডাষ্ট্ৰীৰ ওপৰত যিখন আমাৰ সন্মিলন হ'ব, তাক ডক্টৰ শ্ৰী হৰদীপ সিং পুৰীয়ে সম্বোধন কৰিব। ৰোড ট্ৰেন্সপৰ্ট, ৰেলৱে, শ্বিপিং, ইয়াৰ ওপৰত যিখন আমাৰ সন্মিলন হ'ব, তাক অশ্বিনী বৈষ্ণৱ ডাঙৰীয়া, সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আৰু নীতিন গাডকাৰী ডাঙৰীয়াই ভাৰ্চুৱেলি উপস্থিত থাকিব। আৰু এক্সপৰ্ট প্ৰমোশ্যন ফ্ৰম অসম, এই যিটো থিমেটিক ছেশ্যন হ'ব, এই থিমেটিক ছেশ্যনটো পীযুষ গোৱেল ডাঙৰীয়াই যিখন আমাৰ তেখেতে সম্বোধন কৰিব। ইয়াৰ উপৰিও মই আগতে কৈ যোৱাৰ দৰে হেল্থ কেয়াৰ, গ্ৰীণ গ'ল্ড ৰিভলিউশ্যন, টুৰিজিম, ষ্টাৰ্টআপছ আৰু বাকী বিভিন্ন ট্ৰেন্সফৰ্মেটিভ থিমৰ ওপৰত আমাৰ বিভিন্ন থিমেটিক ছেশ্যনছবিলাক পেৰেলেলি হৈ থাকিব। বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ ডাঙৰীয়ানীয়ে ইয়াৰ সমাপন সমাৰোহত তেখেতে ভাষণ দিব। এণ্ড সেই সমাপন সমাৰোহখনত আমাৰ লক্ষ্য হ'ব যে বেংকাৰ্ছসকলক লৈ অহা আৰু স্মল ইণ্ডাষ্ট্ৰীক উপস্থিত কৰোৱা, ষ্টাৰ্টআপক উপস্থিত কৰোৱা। কাৰণ আমি বাহিৰৰ পৰা যিমানে উদ্যোগ নানো কিয় অসমৰ থলুৱা উদ্যোগৰ ভেটিটো আমি শক্তিশালী কৰিব লাগিব। এণ্ড বেংকিং ইজ এ কি এৰিয়া দেয়াৰ। চ' সেইকাৰণে সমাপন সমাৰোহখন আমি এক্সক্লুচিভলি অসমৰ স্মল ইণ্ডাষ্ট্ৰী, অসমৰ মিডিয়াম উদ্যোগ আৰু অসমৰ ষ্টাৰ্টআপবিলাকক সম্বোধন কৰিবলৈ নিৰ্মলা সীতাৰমণ ডাঙৰীয়ানীক আমি নিমন্ত্ৰণ কৰিছোঁ। তাৰ লগত ভাৰতৰ আটাইকেইটা ষ্টেট বেংক অফ ইণ্ডিয়াকে আদি কৰি গোটেইকেইটা বেংকৰ জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকিব। কাৰণ আমি বিশ্বাস কৰোঁ যে ক্ৰেডিট লিংকেজ টু আৱাৰ স্মল স্কেল ইনভেষ্টৰ্ছ আৰ কি টু দ্য ছাকচেছ। যদি আমি সকলো কৰি ক্ষুদ্ৰ উদ্যোগসকলক বাদ দি দিওঁ, তেতিয়াহ'লে আমি ক'তো সফল হ'ব নোৱাৰিম, এমপ্লয়মেণ্ট জেনেৰেশ্যন ক'তো হ'ব নোৱাৰিব। চ' সেইকাৰণে লাষ্ট ছেশ্যন উই আৰ ডেডিকেটিং টু দ্য স্মল এণ্ড মিডিয়াম স্কেল ইণ্ডাষ্ট্ৰী। তাতে আমাৰ ছেল্ফ হেল্প গ্ৰুপ সকলো থাকিব, লাখপতি বাইদেউসকল থাকিব। চ' লাষ্ট ছেশ্যন উইল বি ভেৰি ভেৰি ইণ্টাৰেষ্টিং, হুইচ উইল বি মেইনলি ফ'কাছ অন আছাম, যে অসমৰ আমি থলুৱা উদ্যোগীকৰণৰ ভেটিটো কেনেকৈ আমি শক্তিশালী কৰিব পাৰোঁ। ইয়াৰ উপৰিও B2G, B2B, বিজনেছ ভাৰ্চেছ বিজনেছ, B2G, বিজনেছ ভাৰ্চেছ গভৰ্ণমেণ্ট, কেইবাখনো বৈঠক অনুষ্ঠিত হ'ব। আৰু মই বিশ্বাস কৰোঁ যে এই গোটেই সামিটখনত আমি বহুখিনি সফলতা লাভ কৰিব পাৰিম। প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ উপস্থিতিত যিখন প্ৰথম দিনাখনৰ উদ্বোধনী সভা হ'ব, সেই উদ্বোধনী সভাত টাটা সন্সৰ চেয়াৰমেন এণ্ড মেনেজিং ডিৰেক্টৰ এন চন্দ্ৰশেখৰন, ৰিলায়েন্স গ্ৰুপৰ অধ্যক্ষ মুকেশ আম্বানী, SR গ্ৰুপৰ অধ্যক্ষ প্ৰশান্ত ৰুয়া, SW যিটো আমাৰ
জিন্দাল সোৱেলছ বা জিন্দাল গ্ৰুপৰ অধ্যক্ষ সজ্জন জিন্দাল, আমাৰ বেদান্তৰ অধ্যক্ষ অনিল আগৰৱালা আৰু আমাৰ গৌতম আদানী, এই ধৰণৰ ভাৰতৰ প্ৰমুখ 10 জন উদ্যোগপতি উপস্থিত থাকিব আৰু তাৰ লগত আৰু বিভিন্নজন আমাৰ উপস্থিত থাকিব। কিন্তু ইতিমধ্যে আৰু তাৰ লগত আমাৰ হিন্দুস্তান লিভাৰ, IOCL, ONGC, গেইল, BPCL, NRL, ইয়াৰ উপৰিও আমাৰ অসমত যিসকল উদ্যোগপতিয়ে ইতিমধ্যে বিভিন্ন ধৰণে কাম কৰিছে তেখেতসকলো উপস্থিত থাকিব। মই আগতে কোৱাৰ দৰে এই সামিটখনত আমি খুব গৌৰৱান্বিত যে প্ৰথমবাৰৰ বাবে 7 পাৰ্টনাৰ কাণ্ট্ৰি আমাৰ হ'ব। ভূটান উইল বি আৱাৰ পাৰ্টনাৰ কাণ্ট্ৰি, জাপান উইল বি আৱাৰ পাৰ্টনাৰ কাণ্ট্ৰি, অষ্ট্ৰেলিয়া উইল বি আৱাৰ পাৰ্টনাৰ কাণ্ট্ৰি, ছিংগাপুৰ উইল বি আৱাৰ পাৰ্টনাৰ কাণ্ট্ৰি, থাইলেণ্ড উইল বি আৱাৰ পাৰ্টনাৰ কাণ্ট্ৰি, মালয়েছিয়া উইল বি আৱাৰ পাৰ্টনাৰ কাণ্ট্ৰি। ইয়াৰ লগত আৰু কেইখনমান দেশে খুব যথেষ্ট ইণ্টাৰেষ্ট লৈছে। সেইকেইখন হ'ল ফিলিপাইনছ, নাম্বাৰ 2 ফিনলেণ্ড, নাম্বাৰ 3 আইচলেণ্ড, নাম্বাৰ 4 অষ্ট্ৰিয়া, নাম্বাৰ 5 ৰিপাব্লিক অফ কোৰিয়া। এই ৰাষ্ট্ৰকেইখনেও সামিটত যোগদানৰ বাবে আগ্ৰহ প্ৰকাশ কৰিছে। টোটেল 31খন দেশৰ ৰাষ্ট্ৰদূত, কিন্তু এইকেইখন ৰাষ্ট্ৰৰ প্ৰতিনিধি মণ্ডল, the business delegations, and they will be part and parcel of the summit. ইয়াৰ উপৰিও আমাৰ কেইটামান খুব ডাঙৰ বাইলেটাৰেল এজেন্সি যিসমূহ সাধাৰণতে উত্তৰ পূব ভাৰতত কেতিয়াও অহা নাছিল, সেইটো হ'ল US India Business Council. It is a very leading business council. US India Business Council আমাৰ এই সমাবেশত যোগদান কৰিব। ইণ্ডিয়া নিউজিলেণ্ড বিজনেছ কাউন্সিল, ইণ্ডিয়া নিউজিলেণ্ড বিজনেছ কাউন্সিল উপস্থিত থাকিব। UAE এণ্ড ইণ্ডিয়া বিজনেছ কাউন্সিল তেওঁলোক উপস্থিত থাকিব। আৰু টাইপে ইকনমিক এণ্ড কালচাৰেল চেণ্টাৰ, যাক আমি টাইৱান বুলি কওঁ, তেওঁলোকৰ ইকনমিক এণ্ড বিজনেছ চেণ্টাৰ, এই কেইটা ডাঙৰ এজেন্সি যিবিলাক কেতিয়াও অসমত এক্টিভ হোৱা নাছিল, তেওঁলোক আহি উপস্থিত থাকিব। ইয়াৰ উপৰিও মাল্টিলেটাৰেল এজেন্সি আমাৰ কেইবাটাও আহিব। ৱৰ্ল্ড বেংক আহিব, প্ৰথমবাৰৰ বাবে ইউৰোপিয়ান ইউনিয়ন আহিব, এছিয়ান ডেভেলপমেণ্ট বেংক আহিব, নিউ ডেভেলপমেণ্ট বেংকছ আহিব। এওঁলোকে মাল্টিলেটাৰেল এজেন্সিজ আৰু ফাণ্ডিং এজেন্সিজ, আমাৰ ভাৰতৰ বেংকসমূহৰ উপৰিও এই বেংকসমূহো উপস্থিত থাকিব। আমাৰ ইণ্ডাষ্ট্ৰীৰ গোটেইকেইটা কাউন্সিলে উপস্থিত থাকিব। ICIৰ পৰা, ফিকিৰ পৰা আমাৰ ইণ্ডিয়ান কাউন্সিলছ গোটেইখিনি উপস্থিত থাকিব। আৰু এই গোটেই কামখিনি বা গোটেই অনুষ্ঠানখিনি মোৰ লগতে আমাৰ অফিচাৰসকলৰ লগতে মন্ত্ৰীসকলৰ লগতে আমি খুব গৌৰৱান্বিত যে এইবাৰ গোটেই অনুষ্ঠানখিনিত ভাৰত চৰকাৰে আমাক প্ৰত্যক্ষভাৱে গোটেই সামিটখনত আগভাগ লৈছে। প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়, গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া, বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ ডাঙৰীয়ানী, বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডক্টৰ জয়শংকৰ আৰু উদ্যোগ মন্ত্ৰী পীযুষ গোৱেল। অৰ্থাৎ মোৰ লেভেলততো ইমানবোৰ অনা বা ইমানবোৰ কৰা কেতিয়াও সম্ভৱো নাছিলে বা মোৰ ইমান ৰিচো নাই, কিন্তু ভাৰতৰ প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ পৰা আৰম্ভ কৰি গৃহমন্ত্ৰী ডাঙৰীয়াই স্বয়ং নিজে, বিত্তমন্ত্ৰী ডাঙৰীয়ানী নিজে, ডক্টৰ জয়শংকৰে নিজে আৰু পীযুষ গোৱেল ডাঙৰীয়াই নিজে উদ্যোগপতিসকলৰ লগত কথা বতৰা পতাৰ পৰা গোটেইখিনি যিমানখিনি ব্যক্তিগত প্ৰচেষ্টা কৰিব পাৰে তেওঁলোকে সিমানখিনি ব্যক্তিগত প্ৰচেষ্টা হাতত লৈছে। মই লাষ্ট এটা কথাৰে সামৰণি মাৰিছোঁ। আমাৰ যিখন জ্যোতিৰাদিত্য সিন্ধিয়াই IUA-টো বিকশিত আছাম সম্বোধন কৰিব, প্ৰত্যেক মন্ত্ৰীয়ে সম্বোধন কৰাৰ লগত তাত কি নোট স্পিকাৰ্ছ থাকিব, যোনে পাৰ্সপেক্টিভ দিব। তাত আকাশ্য মুণ্ডা, CEO ভোডাফোন, তৰুণ চাবৰা নকিয়া, পংকজ পাৱাৰ ৰিলায়েন্স জিঅ' আৰু ৰবাৰ্ট CMD BSNL। অৰ্থাৎ ইয়াৰ লগত যাতে ইট ইজ এ ভেৰি এফেক্টিভ ডিছকাশ্যন হ'ব পাৰে, দে উইল বি কি নোট। এক পৃষ্ঠত ডক্টৰ জয়শংকৰৰ লগত ছিংগাপুৰৰ হাই কমিশ্যনাৰ হিজ এক্সেলেঞ্চি চাইমন অং, জাপানৰ এম্বেছাডৰ কালিচিছ অ'নো,
এম্বেছাডৰ টু ভূটান মেজৰ জেনেৰেল ভাস্তৱ নামগিয়াল আৰু আমাৰ ফিকিৰ অধ্যক্ষ তেওঁলোক উপস্থিত থাকিব। সেমি কণ্ডাক্টৰ সেশনত HCLৰ কো-ফাউণ্ডাৰ অজয় চৌধুৰী, ৰেনেচাৰ্ছ কাণ্ট্ৰি মেনেজাৰ মালিনী নাৰায়ণ মূৰ্তি, আমাৰ ISMৰ সুশীল পাই, টাটা ইলেক্ট্ৰনিক্সৰ ৰন্ধীৰ ঠাকুৰ, তাৰ পিছত যিটো হাইড্ৰ'কাৰ্বনৰ সেশন হ'ব তাত অইলৰ CMD ডক্টৰ ৰঞ্জিত ৰথ, বষ্টন কনচাল্টিং গ্ৰুপছ তাৰ ডক্টৰ কৌস্তভ ভাৰ্মা, কেৰিন বেদান্তৰ ডক্টৰ ষ্টিফেন ষ্টোন আলিগড় আৰু আমাৰ মেথেছন হাইড্ৰজেন প্ৰাইভেট লিমিটেডৰ ডক্টৰ সৌগাতৰ ঘোষ। ৰোডৱেৰ ক্ষেত্ৰত মই ইতিমধ্যে কোৱাৰ উপৰিও জুপিটাৰ ৱাগন ৰেলৰ বিবেক লোহিয়া আৰু ৰেলৱে বৰ্ডৰ অধ্যক্ষ শ্ৰী সতীশ কুমাৰ আৰু লজিষ্টিকৰ ওপৰত শ্ৰী প্ৰকাশ গৌৰ, NXLMLৰ হৰ্ষবৰ্ধন আগৰৱালা, ইমামী, এপেডাৰ চেয়াৰমেন অভিষেক দেৱ আৰু ফিকিৰ ডিৰেক্টৰ জেনেৰেল জ্যোতি বিজ, এনেকৈ গোটেইকেইখন সেশন আমি খুব ইণ্টাৰেষ্টিং কৰিব খুজিছোঁ। আৰু তেনেকৈ থিমেটিক সেশনসমূহতো যদি আপোনালোকে চাব খোজে, যেনেকৈ আমাৰ লিভাৰেজিং MDB ৰিচোৰ্চেছ টু আনলক অপৰচুনিটি ফৰ দ্য প্ৰাইভেট ছেক্টৰ, তাতে ADBৰ কাণ্ট্ৰি ডিৰেক্টৰ মায় ওকা থাকিব, ৱৰ্ল্ড বেংকৰ ডক্টৰ পল প্ৰচেছ থাকিব, মিনিষ্ট্ৰীৰ পৰা ডক্টৰ মনীষা সিনহা আহিব, সাউথ ইষ্ট এছিয়া IFCৰ ইমদাদ এন ফাখৰুই আহিব আৰু আমাৰ NDBৰ ইণ্ডিয়াৰ DG ডক্টৰ DJ পণ্ডিয়ান আহিব। আয়ুষ, টি, ফ্ৰেগনেন্স, ফ্লেভাৰ্ছৰ ওপৰত আমাৰ যিখন সেমিনাৰ হ'ব তাতেও ডক্টৰ পল ভি জেনছন, ইউৰোপিয়ান বিজনেছ কাউন্সিলৰ ডক্টৰ চিৰা কৰজা, প্ৰেচিডেণ্ট CCC, ডক্টৰ বো জেন কুই, তেখেত হৈছে নেশ্যনেল চুৱাং সিং ইউনিভাৰ্চিটিৰ প্ৰফেচাৰ, ডক্টৰ জিন ভুৱেছ পেৰিছত, তেখেত আহিব, চিমাৰাই জেজি, ডক্টৰ জয়দীপ ফুকন আমাৰ টোকলাইৰো থাকিব। অসাম অসমৰ যিখন আমাৰ হ'ব তাতে মুগ্ধ সিনহা, মদন প্ৰসাদ বেজবৰুৱা, কপিল চোপ্ৰা, তেওঁ ইজি ডাইনাৰ এণ্ড পোষ্টকাৰ্ড হোটেলৰ, ডক্টৰ ৰাজীৱ মেহতা, তেওঁ ইণ্ডিয়ান এছ'চিয়েশ্যন অফ টুৰ অপাৰেটৰ, ৰজন চেহগাল, ইণ্ডিয়া গল্ফ টুৰিজিম এছ'চিয়েশ্যন, তেওঁলোক আহিব। ঠিক তেনেকৈ ৰিনিউৱেবল এনাৰ্জিত সুদীপ জৈন, অমিত সিং, আদানী গ্ৰীণ, সুদীপ জৈন, এডিশ্যনেল ছেক্ৰেটাৰী MNRE, ডক্টৰ বিবেক কুমাৰ দেওগান, তেওঁ ৰুৰেল ইলেক্ট্ৰিচিটি কৰ্পৰেশ্যনৰ CMD, ডক্টৰ প্ৰবীৰ সিনহা, টাটা পাৱাৰৰ CMD, ৰাজ মলিক, বায়' এনাৰ্জি বিজনেছ ৰিলায়েন্সৰ CMD। ঠিক তেনেকৈ স্পেচ এণ্ড জিঅ' স্পেচিয়েল ইণ্ডাষ্ট্ৰী লিডাৰ্ছ যিখন কনক্লেভ হ'ব তাতে সঞ্জয় কুমাৰ, শ্ৰীকান্ত শাস্ত্ৰী, হিতেশ কুমাৰ, এই গোটেইবিলাক ইণ্ডিয়াৰ লিডিং চাইণ্টিষ্ট অন জিঅ' স্পেচিয়েল, SB শ্ৰীৰাম, SP আগৰৱাল, ডাইৰেক্টৰ নেছেক, অভয় কিমকাৰ, মেনেজিং ডিৰেক্টৰ চাইনিচিছ, অৱশিষ আহমেদ, পিক্সেল স্পেচ, চাৱান পান্থ, সোহৰা, হৰি কুমাৰ, গোকনো ইণ্ডিয়া, সিদ্ধাৰ্থ সিনহা, গুগলৰ লিড ক্লাইমেট পলিচি, ডক্টৰ কুণাল সত্যাৰ্থী, সৌৰভ ৰায়। গতিকে আপোনালোকে যদি চাব খোজে যে ইয়াতে মানে প্ৰত্যেকটো থেমেটিক সেশনতে যথেষ্ট লিডিং মানুহ আহিব, যিবিলাক ইউজুৱেলি ইনভেষ্টমেণ্ট সামিটৰ লগে লগে ইট উইল টেক এ কালাৰ অফ এ একাডেমিক ডিছকোৰ্চ অলছো। ইয়াত ইমান ইণ্ডিয়াৰ বা ইণ্টাৰনেশ্যনেল লিডিং এক্সপাৰ্ট সাধাৰণতে এনে ইনভেষ্টমেণ্ট সামিটত নাহে, বাট উই আৰ মেকিং ইট এ লিটল বিট মোৰ যে যাতে একাডেমিক্স ইজ অলছো টেকিং এ গুড গেটিং এ গুড স্পেচ হিয়াৰ। আৰু এটা আমাৰ ইয়াত সাইমনটেনিয়াছলি তিনিটা ডেভেলপমেণ্ট হৈছে, যিকেইটা ভেৰি ইণ্টাৰেষ্টিং ডেভেলপমেণ্ট। জাপানে অসমৰ পৰা যথেষ্ট মেন পাৱাৰ ল'ব খুজিছে। দিছ ইজ এ ভেৰি ইণ্টাৰেষ্টিং ডেভেলপমেণ্ট। তাৰ 2খন MOU হ'ব। ইয়াতে 20 জনতকৈ বেছি জাপানৰ প্ৰফেচাৰ আহিব। জাপানৰ লেংগুৱেজ টেষ্টিং চেণ্টাৰ অসমত হ'ব। আৰু দে আৰ ৰেডি টু টেক 50,000 আছামিজ ইউথ আমি যদি দিব পাৰোঁ। তাৰমানে অসমত মই 1.5 লাখ চাকৰি যেনেকৈ দিব পাৰোঁ, কিন্তু কিমান আমাৰ খৰচ হয়, টকা হয়, দৰমহা পায় 35,000। চ' জাপানত 3 লাখ টকা দৰমহা হয়। চ' they are ready to first take 50,000 and gradually upscale it to any numbers.
ছিংগাপুৰে আৰু এখন MOU কৰিব খুজিছে য'ত অসমৰ পৰা নাৰ্ছ ল'ব আমি 17 গৰাকী ছোৱালীক পঠাইছিলোঁ এইবাৰ মই ছিংগাপুৰত লগ পাইলো দে আৰ সো হ্যাপি আৰু আপোনালোকে আচৰিত হ'ব 17 জনীৰ 5 জনীয়ে গৰাকীয়ে আমাৰ মেডিকেল কলেজৰ চাকৰি ৰিজাইন দি গৈছে আমাৰ মেডিকেল কলেজৰ যি পাৰ্মানেন্ট চাকৰি সেই পাৰ্মানেন্ট চাকৰি ৰিজাইন দি ছিংগাপুৰত গৈছে সো ছিংগাপুৰ আৰু জাপানৰ লগত আমাৰ দুখন ডাঙৰ MOU সাইন হ'ব যেটো অসমৰ কাৰণে যুৱকসকলৰ কাৰণে এটা পাথ ব্ৰেকিং ইনিচিয়েটিভ হ'ব পিপল আৰ কামিং থাৰ্ড এই গুটেই বিলাকৰ লগত জাপান আৰু অসমৰ ইউনিভাৰ্সিটি সমূহৰ ডুৱেল ডিগ্ৰী এজন লৰাই গুৱাহাটী ইউনিভাৰ্সিটিত পঢ়িলে হি উইল গেট ডিগ্ৰী ফ্ৰম গিফু ইউনিভাৰ্সিটি জাপান অলসো ভাৰ্চুৱেল ক্লাছ হ'ব সো মই জাস্ট এক্সাম্পল দিছো সো তাৰ ওপৰত এটা ডাঙৰ ডিসকাশন হ'ব টু ক্ৰিয়েট এ একাডেমিক কোলাবোৰেশন থাৰ্ড এই গুটেই সেশন বিলাকত অসমৰ আমি মহাবিদ্যালয় আৰু ইউনিভাৰ্সিটি সমূহৰ ষ্টুডেন্টস আমি প্ৰত্যেকটো থেমেটিক সেশনতে যদিও আমাৰ 2000 ক্যাপাসিটি কিন্তু আমি 200 ষ্টুডেন্টৰ কাৰণে ৰাখিছো These initiatives are pretty new. Agot Gujarat ba Orissa jetia hoy tat ebilak kora na jay. Ami investmentor logot R&D without R&D investment kotu nohoy. He karne ami gutei kekhon summitot 10% of the seats ami studentor karne rakhisu jate student hokol IIT Guwahati Indian Institute of Technology TIS Guwahati amar Design Technology Jorhat, Dibrugarh University, Regional Research Center Jorhat, এই গুটেই বিলাকৰ Central University Tezpur, Central University Silchar, ইয়াৰ পৰাও যাতে ষ্টুডেন্ট আহিব পাৰে কাৰণ স্কিলটোৱে হ'ল মই গুটেই এইকেইটা দিন ঘূৰি মই দেখিলো যে the greatest attraction for any industry is the skill manpower. সেইকাৰণে আমি অসমৰ যিসকল যুৱক সমাজ ভৱিষ্যতে স্কিল ম্যান পাৱাৰলৈ ৰূপান্তৰ হ'ব তেওঁলোকৰ লগতো আমি তেওঁলোকক আমি নিমন্ত্ৰণ কৰিম ছিংগাপুৰৰ লগত আসাম স্কিল ইউনিভাৰ্সিটি দৰঙৰ যি আমি নিৰ্মাণ কৰি আছো তাৰো একাডেমিক টাই আপৰ বহুতখিনি কথা আগবাঢ়ি গৈছে সো এজে হল জুৱা দুমাহত আমি যিমানখিনি চেষ্টা কৰিলো মই ভাবো যে এটা যথেষ্ট সাকসেসফুল ইন্টাৰেকশন আমাৰ হল road shows were very successful interaction bahut khini successful hol aru embassy সকলে আমাক এবাৰ জিমান সহায় কৰিছে these are all ভাবিব নোৱাৰা মই যোৱা নাই বিমল বৰা গৈছে he was equally taken care of সকলোকে মাতিছে all the embassies Thailand embassy Malaysia embassy UK embassy আমাৰ Dubai UAE embassy Korean embassy, Japan embassy, Singapore embassy, Bhutan embassy, all the ambassadors has worked very effectively. Of course, because of Dr. Jaishankar and his initiative, I have in my political career, I have never seen so much interest for Assam. Gotike, I am just মই ভাবিছিলো যে এখিনি আপোনালোকৰ লগত শেয়াৰ কৰিম অসমৰ মানুহে গম পাব আৰু আমি অনাগত দিনত মই ভাবো যে এইখিনিকে মূলধন কৰি আমি আগুৱাই যাব পাৰিম I am very optimistic যে যথেষ্ট MOU হ'ব যথেষ্ট ইনভেষ্টমেন্ট প্ৰপোজালস আহিব but then later we have to face some challenge যেতিয়া real terms আহিব মাটি দিয়া ইনভেষ্টমেন্ট প্ৰপোজালস ক্লিয়াৰ কৰা there will be some issues কিন্তু আমি কাম কৰি গৈ থাকিলে আমি all these MOU will be able to transform into real investment আৰু কিছু যিবিলাক সৰু ক্ষুদ্ৰ উদ্যোগী সকলকো আমি সামিট কৰি থাকুতে দেশৰ জিলা আমাৰ ৰাজ্যৰ জিলা উদ্যোগ কেন্দ্ৰটো যিসকলৰ সৰু প্ৰপোজাল আছে কাৰোবাৰ 2 লাখ টকা ইনভেষ্টমেন্ট 5 লাখ টকা ইনভেষ্টমেন্ট কিন্তু সহি কৰিলে অসমৰ চৰকাৰৰ বেনিফিটস কেনি পাব তেওঁলোক গুৱাহাটীত আমি নানো কিন্তু সমান্তৰালভাৱে জিলা সমূহতো আমি এডভান্টেজ আছাম 25 আৰু 26ত আমি কৰি থাকিম যাতে তাতো সৰু MOUs বিলাক তাতো সহি হ'ব পাৰে কাৰণ ডাঙৰ কাম কৰোতে ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগটোক যদি আমি বাদ দি কৰো তেতিয়া হলে ইয়াত একো সফল নহব
So this will be a very cohesive advantage 2.0. মই ভাবো যে অসমৰ ৰাজ্যে আমাক সহযোগিতা কৰিব যিসমূহে ৰাইজে ইয়াৰ জানিবলৈ ইচ্ছা কৰি আছে মই যিমানখিনি পাৰো কলো আৰু মই এটা বিশ্বাস কৰো যে আন্দোলন বিবৰ্জিত শান্তিৰ অসমখনক আমি বহুত আগুৱাই লৈ যাব পাৰিম যোৱা 2 মাহৰ অভিজ্ঞতাই মই ভাবো যে এটাই মই মোৰ মনত ধাৰণা লৈ আহিলো যে আমি যদি একেলগে শান্তি আৰু আন্দোলন বিবৰ্জিত পৰিবেশত কাম কৰো অসম বহুত সোনকালে ইণ্ডিয়াৰ এটা ডাঙৰ গ্ৰোথ ইঞ্জিন হৈ পৰিব আপোনালোকৰ যদি কিবা প্ৰশ্ন আছে জাপানৰ জাপান চৰকাৰৰ অনুমোদিত দুটা কোম্পানী অসম চৰকাৰৰ লগত এমঅইউ কৰিব তেওঁলোকে পৰ্যায়ক্ৰমে অসমৰ কলেজ আৰু স্কুল বা ইঞ্জিনিয়াৰিং কলেজত জাপানীজ লেংগুৱেজ প্ৰৱৰ্তন কৰিব আৰু তেওঁলোকৰ পৰা জাপানৰ প্ৰফেছৰে আহি শিকাব অসমে তেওঁলোকক থকাৰ সুবিধা দিব লাগিব আৰু তেওঁলোকে শিকাব 9 মাহৰ কোৰ্স কৰাৰ পিছত শিক্ষাৰ্থীজনে ইয়াতে এটা এক্সামিনেশ্যন চেণ্টাৰ হ'ব জাপানৰ ওপৰত এক্সামিনেশ্যন চেণ্টাৰ আৰু তাক পাছ কৰাৰ পিছত তেওঁলোকক জাপানত নিশ্চিত চাকৰি দি লৈ যাব আৰু কোনোবাই যদি জাপানত যাব নোখোজে ভাৰতত যিবিলাক জাপানী কোম্পানী আহিছে সেই জাপানী কোম্পানী বিলাকত চাকৰি দিব কোনোবাই যদি বোলে মই ফ্যামিলি বা মই কিবা কাৰণত ভিসা নাপালো পাসপোৰ্ট নাপালো so there will be two options either they will be able to work in the Japanese company in India or Southeast Asia কোনোবা ভুটানত আছে কোনোবা বাংলাদেশত আছে কোনোবা মালদ্বীপত আছে তাতো কৰিব পাৰিব or they will be able to work in Japan so initially they have indicated 50,000 যে অসমীয়া লৰা ছোৱালী 50,000 তেওঁলোকে লৈ যাব পাৰিব আৰু আমি যিমানখিনি সুবিধা লব পাৰো সিঙ্গাপুৰৰ ইন্টাৰেষ্ট হৈছে নাৰ্সিংত তেওঁলোকে অসমৰ বিএসসি নাৰ্সিং চৰকাৰী যিকেখন কলেজ আছে সেই বিএসসি নাৰ্সিং কলেজ কেখনত তেওঁলোকে ইংলিশ কোৰ্সটো ইন্ট্ৰোডিউস কৰিব তেওঁলোকৰ এটা সিলেবাস থাকিব সিলেবাসটো আমি কৰিম আৰু এমবেসিয়ে যিমান লৰা ছোৱালী সেই সিলেবাসটোত পাস কৰিব সিঙ্গাপুৰ এমবেসিয়ে লৈ গৈ তেওঁলোকক সিঙ্গাপুৰত চাকৰি দিব অসমৰ পৰা 17 গৰাকী ছোৱালীক আমি পৰীক্ষামূলকভাৱে পঠাইছিলো মই আগত আপোনালোকক এবোৰ কোৱা নাছিলো সৰু কৈ মই যোৱা 3.5 বছৰত এবোৰ ইনিচিয়েটিভ লৈ আছিলো এইবাৰ মই যেতিয়ালৈকে ছোৱালীকেজনীক লগ নাপাম মোৰ মনত বিশ্বাস নাছিলে মই 17 গৰাকী ছোৱালীকে লগ পাইছো 2 গৰাকী মেঘালয় নাগালেণ্ডৰো আছে কিন্তু গুৱাহাটীৰ চেণ্টাৰতে তেওঁলোক পাস কৰা তেওঁলোকে মোক কৈছে যে দাদা চৰকাৰী চাকৰি এৰি আহিছো উই আৰ ভেৰি হ্যাপি আমি ইয়াত থাকিব খুজো তেওঁলোকক আমাৰ প্ৰবাসী অসমীয়া সকলৰ লগতো লগ লগাই দি আহিছো যাতে এটা সাপোৰ্ট সিস্টেমত থাকিব পাৰে we tomorrow in our cabinet we are going to approve various new industrial parks amar kam choli asile aru tar pisot moi bhabu je SEZ to koribo particular the Bhutan অসমত SEZ কৰিব পাৰে যোগী ঘোপাৰ কাখত তেওঁলোকৰ এটা SEZ বিচাৰি আছে গতিকে গুটে খালি অসমত এটা সমস্যা আছে যে 6000 একৰ ল্যান্ড একেলগে লাগে আমিতো দিব নোৱাৰো গতিকে অসমত অকনমান আমি যাতে মানুহৰ আপত্তি নোহোৱাকৈ লাহে লাহে আমি নেভিগেট কৰিব পৰাকৈ আমি কাম কৰি গৈ থাকিম This is the topmost priority. Without travel advisory being withdrawn, you cannot have investment from foreign. Because if you cannot come for 7 days, how you can come for investment? So already at the initiative of Dr. Jaishankar and in pursuant to my interaction in Japan and Delhi, Australia High Commission and Japan High Commission has already taken initiative. Japan team is here in Assam. Australia team will come from day after tomorrow. Australia team is coming day after tomorrow. They will interact with our police. They will interact with our people.
সাধাৰণতে কি হয় এই এডভাইজাৰী বিলাকৰ ইম্পৰ্টেণ্ট থিং ইজ দে ডোন্ট অনলি টক টু দ্য গভৰ্ণমেণ্ট, দে গোজ দে টক টু জাৰ্নেলিষ্ট. চ' ওৱান জাৰ্নেলিষ্ট সে নে কি হ'ব অসমত, ফিনিছ. They will go, they will meet one professor. वो बोलेगा नहीं असम में कुछ नहीं है, यहाँ माना रिक्सी है, खत्म. So this requires a huge people support. और काक फोन करे आमी ना जानो, we don't know whom they will talk. So withdrawal of travel advisory is a very difficult thing, but I am confident that মই হেকাৰণে কথাখিনি আপোনালোকৰ জৰিয়তে মানুহক শ্বেয়াৰ কৰিছো যে next 3 months there will be lot of query from foreign embassy. Because we have officially moved to everyone to withdraw the travel advisory, because if you look at the last 3 years crime data, reduction is at 66% and there is no adverse incident in Assam. But when somebody will say, suppose tomorrow a Assamese vernacular paper writes that नहीं असम में तो यहाँ बम फुटाए वहाँ बम फुटाए, फुटाए भी नहीं फुटाए, but if you keep on publishing, those newspaper goes to High Commission, they will immediately translate. So changing Assam is cannot be done by only chief minister, it has to be a people's movement যে সকলোৱে মিলি কৰিব লাগিব. So you have to give a good vibes. আজি নহলে আপোনালোকে ভাবক গোটে অসমত কাজিৰঙাৰ দৰে UN হেৰিটেজ সাইটত মিনিমাম 50,000 ফৰেষ্ট টুৰিষ্ট আহিব লাগে. মানুহে কি চাব গুচি যায় ফৰেনত, বাট বিকজ অফ ট্ৰেভেল এডভাইজাৰী nobody comes. It is a prime minister মোক সুধিছিল যে ইয়াত কিমান আহে, কেই লাখ আহে, মই বোলো সাহেব ইয়াতো তো 1-2 হাজাৰী ফৰেন টুৰিষ্ট আতে হে. He was shocked because গুজৰাটত যি নেশ্যনেল পাৰ্কছ আছে, অসমতো ইমান জন্তু আছে, তাততো ইমানো নাই, তাত ৱেডাৰো বহুত গৰম হৈ থাকে, কিন্তু তাত ট্ৰেভেল এডভাইজাৰী নাই কাৰণে দুনিয়াৰ মানুহ গুচি যায়. সেইকাৰণে উইথড্ৰয়েল অফ ট্ৰেভেল এডভাইজাৰী ইজ দ্য ফাৰ্ষ্ট ষ্টেপ ফৰ ইনভাইটিং ফৰেন ইনভেষ্টমেণ্ট. এতিয়া আমি অলপমান ইনভেষ্টমেণ্ট ছিংগাপুৰৰ পৰা আহিব, অলপ জাপানৰ পৰা আহিব, বাট দিজ আৰ অল প্ৰাইভেট 1-to-1 মিটিংছ. কিন্তু যদি মোক ভাল পালে, মই ভাল পালোঁ, মই কিবা এটা কথা তেওঁক চাৰ্ম কৰিলোঁ, তেওঁ চাৰ্ম কৰিলে, অৰ দেয়াৰ ইজ ছামথিং জিঅ'গ্ৰাফিকেলি অসমে কৰিব লাগিব, উপায় নাই, তেনেকুৱাক বাদ দি বাকী কোনেও আহিব নোখোজে আনটিল এণ্ড আনলেছ ইউ উইথড্ৰ or you modify the travel advisory. So Japan and Australia has taken up now that in their agenda. Let's see, but it all depends about their assessment in Assam. So if assessment goes wrong, then whatever I will say, they will not agree. So it is all depends on the assessment, which will be independently made by the embassy, and they will not be influenced by government on that. Last time we have government investment, as I mentioned you all the 3 investment, but this time we are focusing on private investment. So last time we were more focused on government. This time, because ultimately government to PSU will not do beyond a point. So last time advantage 1 was on government infrastructure like gas grid, pipeline, Numaligarh. But this time, suppose we are trying for not a refinery, but we are trying for sustainable aviation fuel. So that will not come under government, that will be come under private. So this time it will be more focus, will be on more private investment, but there will be some government investment. There we will have a very good breakthrough. You will have investment beyond the imagination. So I am looking big this time. I am looking big, but I don't know whether I will be translate all those later on, because when there will be big announcement, they will ask for big land. Whether I will be able to give later on, I don't know. But at least you will see lot of enthusiasm and lot of involvement of leading industries this time in our summits. During this investment summit. And this time we are not signing any flats, bagara, jo casual things we are not signing. This will be important to the small and medium industries. So
Are you giving any exercise like Kothewari, rail industry, or Nadu? These are for that you don't have to have advantage Assam. That today we are dedicating something which Assam do not know. Whatever is a 365, you should do every day. So that 2 days will do something for like which people of Assam is not aware of, or we have not opened up the lines. So hey 2 din ami ki korim je konoba he kobo je yat ami green energy korim, hydrocarbon korim, jibilak ami najano. Hothebari Khwalkusi etu to 2 din koribo na lage, tat ami 365 dine kori thakibo lage, because those are our pride. Aru tak ami কিন্তু আমাৰ এক্সিবিশনত আমি হঠেবাৰী খোৱালকুছি তাক আমি প্ৰজেক্ট কৰিম, কিন্তু যদি 5 বছৰ মূৰত 2 দিন অকল হঠেবাৰী খোৱালকুছিৰ কাৰণে কৰো হেতুটো নহব. So these 2 days are for the investors, but বাকি 5 বছৰত 2 দিন, বাকি গোটেই সময়খিনি আমাৰ স্থানীয় শিল বা উদ্যোগৰ কাৰণে। যেনেকৈ মই কলো যে আমি তামুলপুৰৰ মৌমাখিকো লৈ যাম। So that those will project that these are Assam. কিন্তু অসমত থাকাখিনি চলি থাকিলেতো আমি আনএমপ্লয়মেন্ট কৰিব ৰিজলভ কৰিব নোৱাৰো। So we are focusing what we can bring new, আমি নতুন কি আনিব পাৰিম অসমৰ কাৰণে। You see that tea has already touched its last line. So from here, you cannot take the tea to the next level. So hydrocarbon, people are withdrawing. People are saying that no fossil fuel. So by already Prime Minister has assured in COP summit that India will not use hydrocarbon after 2035, 50%, 2070 fully. So both this industry will have a traditional industry, will keep on working on that, but our focus will be new technology, new energy, like I told about sustainable aviation fuel, pump and storage, solar. So these new technology. Second is semiconductor. Third is deep tech, like data center, global customer care, GCC, so AI data center, tech centers. So I am focusing because amar jihetu bahut mines nai, bahut minerals nai. So I am mainly focusing on the human resource of Assam. So that is why we are focusing on AI, semiconductor, deep techs. So we are focusing on those. It is processing well, but I am sure that we will get 1 or 2 good announcement on defense industry this time in conclave. I think we will have some beginning. Defense corridor projects is now at the consideration of the defense ministry. How many international defense manufacturing companies? I think we have not kept the session on defense. No? We have kept, sir, but we are focusing on anchor industries of government. We are focusing on government anchor industry because in Northeast, inviting international players on defense, you need clearance from Government of India. Sir, investment bahile skillful laborer Industry bahile tar logot Asomor education ami improve koribo lagibo. Aru amak engineering college lagibo, aru polytechnic lagibo, aru ITIs lagibo. Gotike Asomot jimane uddog bahibo. যেনেকৈ মঙ্গলদৈত এটা 10,000 ল'ৰা ছোৱালী প্ৰডিউস কৰিব। So 10,000 is good enough every year for next 2 years. So next 2 বছৰৰ কাৰণে তাৰ আমি ক্যাম্পাস কৰিব লাগিব। গতিকে যিমানে অসমত উদ্যোগ বাঢ়িব, আমি অসমৰ যুৱক যুৱতীৰ অধ্যয়নৰ যিটো ব্যৱস্থা, বৰ্তমান আমি পলিটিক্যাল সায়েন্স পঢ়ো, বুৰঞ্জী পঢ়ো, আমি লাহে লাহে তেওঁলোকক স্কিলৰ প্ৰতি আকৰ্ষিত কৰিব লাগিব। I am not Chief Minister of other Northeastern states. My sole focus is on Assam. I cannot, under federal setup, I cannot represent other Northeast states. I cannot coordinate. I have no authority under this. I am CM of Assam. I have to focus on Assam. Coordination job central government has to do.
CM of Assam has no coordination role with the other northeastern states. This is an emotional definition. And we are asking to do it in isolation. So I have asked all the embassy that look, you treat Assam in isolation with the other northeastern states, because we cannot influence on the outcomes of other northeastern states. Now, there is a reach out that you have done from Middle East to Bali. How much do you think that there is interest in terms of setting up industries in Assam? Number one. Number two, you're talking about the human resource that we have and scaling them up to meet requirement in other countries. Are you also looking at a roadmap starting from this Advantage Assam 2.0 to create that ecosystem? So unless you have an ecosystem, you really can't really build it up for the next 10 years, 15 years. So what is that roadmap that you're looking at? You see, the most important thing to attract foreign investment, you have to start from point zero. Point zero is the withdrawal of the travel advisory. So after traveling to all the country, I have realized that without that being withdrawn, we cannot do more. So that has now been taken care of. Second, whenever outside people comes, they want what is your strength. Either you have to be strength on mines and mineral, or you have to strength on skill. So we have to working on a pathway which will create a unique identity for the state. Third, you have to ensure that peace and stability in that state, right from political stability to economic stability to stability of the law and orders. So we are working towards that, and we have already, in spite of this limitation, we are already in process of doing some MOU with the people, or basically we'll have some foreign investment this time out of Advantage Assam in spite of this limitation. But if we can address this limitation, I think there can be much more. So we have to, after this summit, first time we got exposed. Earlier they don't want to talk about Assam only. Last time also I visited, when they said that I am from Assam, nobody wants to talk. So they only talk about rhino and all this thing, and they goes away. This time they are talking seriously. And more particularly after Tata Semiconductor, there is a huge vibes across the new deep tech and AI industry. They have taken me to 4 important industries. Micron has taken Silicon Box in Singapore, then Singapore entire semiconductor people, they have taken me to their office. So there are a lot of buzz around Assam. So let us see how we can convert all those buzz. And 25th and 26th will be a very important day in the history of Assam. You see, we already 7,000 people have registered, and all these are from some or other companies only. But how many will invest, how many will come to see, that those will be matter of debates. We can address that issue only the post-conference. Second, Advantage Assam will be a very important milestone. After that, it will be on people of Assam to carry on it. So if people of Assam cooperate, by skilling, by creating a good ecosystem, creating an educational free atmosphere, I think that can be a turning point. But now, what will be in future for us, that I cannot predict it today, but I am sure that those 2 days will be a very important landmarks in Assam history. We have missed an opportunity when Japan PM wanted to come to Guwahati. So this, if we missed again, I don't know when we will be able to recover. So we Assam has a, sometime kya hota hai, we missed our historical opportunities. So
If we keep on missing opportunities, then it will be a difficult thing. নালাগে এতিয়া আপোনাক মই কৈছো প্লিজ ডু নট ড্ৰেগ মি ইন পলিটিক্স না তোমৰ যিহেতু এতিয়া জাপানৰ এম্বেচেডৰ আহিল আপুনি তাত এনাউন্সমেন্ট কৰিছে জাপানৰ কাৰণে স্পেচিয়েল স্পেচ দিব কিমান আশাবাদী জাপানৰ লগত মই ক'লোৱে নহয় জাপানৰ লগত কি কৰিম আপোনাক তো মই অলৰেডি কৈয়ে দিলোঁ যে আমি এমপ্লয়মেণ্ট স্কিলিং জাপান ইউনিভাৰ্চিটি মইতো অলৰেডি আই হেভ আনচাৰ্ড ডেট কুৱেশ্যন You were trying to bring from Bangladesh, that didn't happen. So, No, I think with Brahmaputra also things are in good place. Once Fulbari bridge is done, we can reach Matarbari in 8 hours. So not done, no. These are the misinformation. It is being done. So you cannot have a bridge along with the announcement. So 2020. No, cable is a new thinking we are now thinking. Like all the announcement is being followed up very, very religiously. Like once Fulbari bridge is done, you have a gateway to Matarbari port within a period of 7 hours. So lot of things is happening, but only thing that to convert all these things you need a decades. So things are in place. So bringing cable by Brahmaputra is the idea of state government. Now how we will be able to sell it to the central government, that will be depend during that period. My speech will be on that. Now how Mr. Sindhia will able to convert it, that will be, we have to see. But why I mention this, that after this summit there are a lot of thinking going on. I am just giving an example that at what level we are thinking. যে মানুহক তো এটা চিন্তা লাগিব গতিকে অসমক আগুৱাই লৈ যোৱাৰ কাৰণে আমি কিমান চিন্তা কৰি আছো আই হেভ জাস্ট গিভেন ইউ দা এক্সাম্পল হ'ব সবে মিডিয়া হাউসে থাকিব মিডিয়া ঠিক আছে মানৱেন্দ্ৰ এক কাম কৰনা ফৰ all the sessions godhuli press release issue koribo parakoy jese summit on manlo semiconductors what is the discussion, what is the outcome, eta tar upor press release jodi media center ami loge loge di dibo paru kan ejon media to 6ta center te jabo noar jetiai jitu ses hobo hetu ami issue kori goi thakim no hobo we have manpower will ami parim ebar ami koribo parim gute kekhon session e youtube ot live hoye thakibo gotike ajone bohi tak sum up kori diato and her session ko concurrently live hona chahiye jiye jar interest hetu jate sabo pare थोड़ा सा मानवेंद्र काम करो थोड़ा प्रेस का जो लोग है सबका साथ एक मीटिंग कर लो so that what help they want लास्ट टाइम जैसा कोई कंफ्यूजन नहीं होना चाहिए ফটো জার্নালিস্ট পিএম থাকা সময়ত সোমাব নিদিও গ্যালারি দি দিব না গ্যালারি দি দিব বিহুত গ্যালারিত এটা কাম কৰিবা যিটো গ্যালারিৰ পৰা তেওঁলোকে জুমত ফোকাস পাব তেনেকুৱা গ্যালারি এটা ফটো জার্নালিষ্টৰ কাৰণে দি দিব খালি ফিল্ডত হে পিএমৰ এসপি হ'ব আৰু এবাৰ এটা কাম কৰিব সামিটৰ যেটো ৰেকৰ্ডিং সেইটো মানে যোৱাবাৰো বহুত কোৱালিটি হোৱা নাছিল টিভিত কাৰণ টিভি যেহেতু সোমাব নোৱাৰিব পিএমৰ তাতে গতিকে আৱাৰ ৰেকৰ্ডিং কোৱালিটি শুড বি ভেৰি ভেৰি গুড তো এইটো অকণমান ডিসকাস কিবা থাকিলে বিমল কনষ্টেন্টলি থাকিবই আৰু একেদিনৰ পৰা কালিৰ পৰা এছেম্বলি হৈ যোৱাৰ পিছত 17 তাৰিখৰ পিছত আমিও মোটামুটি তাতেই থাকিম গতিকে যি এডভাইস আহি থাকিব আমি এড্ৰেছ কৰি গৈ থাকিম থ্যাংক ইউ